মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ থাৰ্ড ইউনিট টেষ্ট বহুতৰে হৈ আছে আৰু বহুতো চলিও আছে। আজি আমি ক্লাছ 7ৰ মেথমেটিক্সখন যিখন আছে মেথছৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আগে পিছে তুমি চাওঁ তেতিয়াহ'লে আমি যিবিলাক কুৱেশ্যন দিওঁ সেইবিলাক কমন পৰে। এনেধৰণৰ প্ৰশ্ন তোমালোকে পাবা, চিন্তা কৰিব নালাগে। তোমালোকে জাষ্ট সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু তোমালোকে এইখিনি প্ৰেক্টিচ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আহিছে। 2 আৰু 5ৰ কিমানটা পৰিমেয় সংখ্যা আছে? আমি জানো যে পৰিমেয় সংখ্যা কি হয়, আমি দুটা সংখ্যাৰ মাজতে অসংখ্য কৰিব পাৰো, ঠিক আছে? অসংখ্য পৰিমেয় সংখ্যা থাকে, ঠিক আছে? নেক্সট হৈছে -2/3 সমতুল্য পৰিমেয়। -2/3 সমতুল্য মানে হৈছে -2/3 কি আছে? 3 আছে। সমতুল্য মানে একে সংখ্যা পূৰণ কৰা। আমি কি কৰিম, ইয়াত যদি মই 2 পূৰণ কৰো, ইয়াতো 2 পূৰণ কৰিলো, গতিকে কিমান হ'ব? 2 2 গুণ 4 -4 হ'ব আৰু 3 2 গুণ 6 হ'ব। এইটো ক'ত আছে এনসাৰ? -4/6। গতিকে আমি চাওঁ তেতিয়াহ'লে -4/6 আছে, যিটো আমাৰ এই চিটো হ'ব শুদ্ধ উত্তৰ, ঠিক আছে? মানে একে সংখ্যা দুইটাতে পূৰণ কৰিব লাগে, ঠিক আছে? নেক্সটটো আহিছো। নেক্সটটো প্ৰশ্নটো কি আছে? -15/12। গতিকে কিমান আছে? -15/12 আছে। এতিয়া মাইনাছ মাইনাছ কেনচেল হ'ব, ঠিক আছে? মাইনাছ মাইনাছ কেনচেল হ'ব। আমি দুইটা সংখ্যাকে এটা সংখ্যাৰে হৰণ কৰিব লাগে। কি সংখ্যাৰে হৰণ যাব? আমি চাওঁ 3ৰে হৰণ যাব। 3ৰে 12ক 3 4 গুণ 12 আৰু 3ৰে 15ক 3 5 গুণ 15। গতিকে আমি এনসাৰ কি পালো? 5/4 পালো। ক'ত আছে 5/4? চিটোত আছে, শুদ্ধ উত্তৰ 5/4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুজি পালা? কেই নম্বৰ হ'ব? 3 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট আছে 4 নম্বৰ আছে -8/9, ঠিক আছে? -8/9ৰ কি উলিয়াব লাগে? যোগাত্মক বিপৰীত সংখ্যা উলিয়াব লাগে। যোগাত্মক মানে চিনটোহে চেঞ্জ হয়। কি আছে? -8/9 আছে নে? গতিকে কি হ'ব? +8/9 হ'ব। অৰ্থাৎ মাইনাছ থাকিলে প্লাছ হ'ব, প্লাছ থাকিলে মাইনাছ হ'ব, যদি যোগাত্মক বিপৰীত বুলি কোৱা হয়। ঠিক আছে? 1ৰ যোগাত্মক কি হ'ব? -1 হ'ব। তেনেকুৱা মানে যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব। কোনটো হ'ব এনসাৰ? তেতিয়াহ'লে আমি চাম বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট আছে 1/4/4 1 ডিভাইড এনেকুৱাকে আছে, 1/4/3 আছে, হয়নে? তেতিয়া মানে কি কৰিবা জানানে? এই 1 লিখিলা নহয়, এই হৰণ যিটো আছে হৰণ পূৰণ দিবা আৰু সংখ্যাটো ওলোটাই যাব। তেতিয়া 3 থাকিব ওপৰত, তলত কি থাকিব? 4 থাকিব। গতিকে ইয়াৰ তলতে এটা আছে জানা নহয়, গতিকে পূৰণ ক্ষেত্ৰত ডাইৰেক্ট হয় 1 3 গুণ 3 হ'ব আৰু 1 2 গুণ 1 4 গুণ 4 হ'ব। গতিকে কিমান হ'ব? 3/4 হ'ব। 3/4 ক'ত আছে? বিটোত আছে, শুদ্ধ উত্তৰ 3/4 হ'ব। ওকে, বুজি পালা? তাৰপিছত 6 নম্বৰ প্ৰশ্নটো আছে 10.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত এটা কালি উলিওৱা। মানে সূত্ৰটো কি আছিল? পাই আৰ স্কুৱাৰ আছিল। গতিকে পাই আৰ স্কুৱাৰ, গতিকে সূত্ৰটো যদি তোমালোকে বহুৱা, ইয়াৰ যদি আমি এনসাৰটো চাওঁ তেতিয়াহ'লে এটো পাবা শুদ্ধ উত্তৰ, ঠিক আছে? 346.5 বৰ্গ চেণ্টিমিটাৰ। নেক্সট চতুৰ্ভুজৰ কালি উলিওৱা সূত্ৰ তোমালোকৰ নিশ্চয় মনত আছে। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, হাফ ইনটু কৰ্ণ ইনটু শাখালম্বৰ সমষ্টি। তাৰপিছত নেক্সট আহিল তলৰ বাক্যবিলাকৰ পৰা কোনটো শুদ্ধ কোনটো অশুদ্ধ বাছনি কৰা। সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয়। সকলো স্বাভাৱিক সংখ্যাবিলাক অখণ্ড সংখ্যা থাকে। 1টো যিহেতু স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যাও হয়, কাৰণ অখণ্ড সংখ্যাৰ ভাগতে স্বাভাৱিক সংখ্যাবিলাক পৰে। গতিকে শুদ্ধ এইটো। এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যাও হ'ব পাৰে। যদি এটা সংখ্যা পৰিমেয় হয় তেন্তে সংখ্যাটো অখণ্ড সংখ্যা হ'বই। গতিকে শুদ্ধ। সকলো ভগ্নাংশই পৰিমেয় সংখ্যা নহয়। সকলো ভগ্নাংশই পৰিমেয় সংখ্যা নহয়, গতিকে মিছা হ'ব। 0 এটা পৰিমেয় সংখ্যা সঁচা, যিহেতু কাৰণ 0ৰ তলত এটা 1 থাকে, যিহক p/q প্ৰকাশ কৰিব পাৰে। প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয়, এইটো ভুল হ'ব। নেক্সট এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মাপ তাৰ তৃতীয় বাহুৰ সমষ্টিতকৈ কম হলে ত্ৰিভুজটো আঁকিব পাৰি, এইটো ভুল। তাৰপিছত নেক্সট হৈছে 0ৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা 31/5। 0ৰ বাওঁহাতে থকা এটা সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি?
ছাত্ৰ-ছাত্ৰীসকল মই নেক্সট প্ৰশ্নকেইটা উত্তৰকেইটা আলোচনা নকৰোঁ। তোমালোকে যদি বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিবা এনচাৰবিলাক লাগে বুলি, তেতিয়া মই আলোচনা কৰিম। জাষ্ট এইকেইটা মই প্ৰশ্ন জাষ্ট আলোচনা কৰিম। যদি লাগে তেতিয়াহ'লে আমি বৰ্ডত ধুনীয়াকৈ বুজাই দিম। সংখ্যা ৰেখাৰ তলত দিয়া পৰিমেয় সংখ্যাটো বহুওৱা। ঠিক আছে, ইয়াত 3/8 এইটোক বহুৱাব দিছে। পূৰণফল উলিয়াব দিছে, য'ত 2 নম্বৰ আছে। মান উলিওৱা, য'ত 2 নম্বৰ আছে। এটা 7 নম্বৰ প্ৰশ্নত এটা সামন্তৰিকৰ ভূমি আৰু উচ্চতাৰ দিশক্ৰমে 12 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। সামন্তৰিকটোৰ কালি উলিওৱা, ইয়াত 2 নম্বৰ আছে। এটা ৰম্বছৰ কালি উলিওৱা যাৰ কৰ্ণৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ, য'ত 2 নম্বৰ আছে। 1/2 অৰ্থাৎ হাফ আৰু 2/3 মাজত 5টা পৰিমেয় সংখ্যা উলিওৱা, য'ত 3 নম্বৰ আছে। ABCD চতুৰ্ভুজৰ কৰ্ণৰ দিশ 12 মিটাৰ, যদি BL আৰু DM ক্ৰমে ACৰ ওপৰত লম্ব, যাতে BL 3 মিটাৰ আৰু DM 7 মিটাৰ, তেন্তে ABCD এটা চতুৰ্ভুজৰ কালি উলিওৱা। ইয়াতো 3 নম্বৰ আছে, ভালদৰে চাবা, নোৱাৰিলে মোক কবা। এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 18 চেণ্টিমিটাৰ আৰু 16 চেণ্টিমিটাৰ। সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব 8 চেণ্টিমিটাৰ। ট্ৰেপেজিয়ামটো কালি নিৰ্ণয় কৰা, 3 নম্বৰ আছে। এখন গাড়ীৰ চকাৰ ব্যাস 98 চেণ্টিমিটাৰ। চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা। বৃত্ত এটাৰ ব্যাস 40 চেণ্টিমিটাৰ হ'লে বৃত্তটো কালি উলিওৱা। এডাল ৰেখাৰ সমান্তৰাল হোৱাকৈ ৰেখাডালৰ ওপৰত নথকা যিকোনো এটা বিন্দুৰে যোৱা সৰল ৰেখা অংকন কৰা। ত্ৰিভুজ ABCৰ AB 6, BC 7 চেণ্টিমিটাৰ আৰু এংগল B 75 ডিগ্ৰী ত্ৰিভুজটো অংকন কৰা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কিছু হ'লেও উপকৃত হ'লা এই ভিডিঅ'টো চাই। তোমালোকৰ এই ভিডিঅ'টো চোৱাৰ বাবে নিশ্চয় সময়খিনি তোমালোকৰ সৎ পথত ব্যৱহাৰ হৈছে। যদি সৎ পথত ব্যৱহাৰ হোৱা যেন পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইকটো কৰিবা। তোমালোকে যদি ভাল পাইছা, নেক্সট এটা ক্লাছত তোমালোকৰ নেক্সট কুৱেশ্যন পেপাৰ লৈ আহিম। ঠিক আছে, আগৰ কুৱেশ্যন পেপাৰবিলাক আপলোড কৰি চাব পাৰিবা।